এসময়ত যি দুখন হাতে ইখনে সিখনৰ হাতত ধৰি প্ৰতিজ্ঞা কৰিছিল যে পৰিস্থিতি যিয়েই নহওক কিয় সদায় একেলগে থাকিব। আজি সেই দুখন হাতৰ মাজত নীৰৱতাৰ এখন দেৱাল থিয় হৈছিল, যাক ভঙাৰ সাহস না সময়ৰ আছিল না পৰিস্থিতিৰ। কেৱল এটা আশা আছিল, যি বছৰৰ পিছত আকৌ সেইখিনিলৈ আহিছিল, য'ত কেতিয়াবা একেলগে খোজ কাঢ়িছিল। বিক্ৰম সেইদিনা এজন পুৰণি ক্লায়েণ্টক লগ কৰিবলৈ গৈছিল। কামটো সৰু আছিল, কিন্তু ঠাইখন পুৰণি, সেই একেই চুবুৰী য'ত বছৰ বছৰ আগতে সি তাৰ পত্নী সংগীতাৰ সৈতে চাহ খাবলৈ আহিছিল। গলিটো এতিয়াও একেই আছিল, কিন্তু দোকানবোৰৰ নাম সলনি হৈছিল। বহুতো দেৱালত নতুনকৈ ৰং লগোৱা হৈছিল, কিন্তু কিছুমান স্মৃতি আজিও সেই গীটাৰ মাজত নীৰৱে সোমাই আছিল। গাড়ীৰ পৰা নামি বিক্ৰম যেন অতীতত হেৰাই গ'ল। খোজ কাঢ়ি কাঢ়ি যেতিয়া সি চুকটো পালেগৈ, তাৰ চকু এখন সৰু দোকানত পৰিল। এফালে এখন কাঠৰ ঠেলা, যাৰ ওপৰত আম, কল, কমলা আৰু কিছুমান পাচলি ৰখা আছিল। আনফালে এটা পুৰণি গেছৰ চৌকা, যাৰ ওপৰত চাহ উতলি আছিল। কাষতে দুখন বেঞ্চ, এটা লোৰ বাকচ আৰু ওচৰতে কেইটামান গিলাচ আৰু কাপোৰৰ মোনা। সেই গোটেই পৰিৱেশৰ মাজত এগৰাকী মহিলা থিয় হৈ আছিল, শ্যামবৰণীয়া, ভাগৰুৱা। কেতিয়াবা কোনোবা গ্ৰাহকক কৈছিল, কি দিম মহাশয়, চাহ নে ফল? বিক্ৰমৰ খোজ তাতেই ৰৈ গ'ল। সি মুখখন, সেই খোজ, সেই কপালৰ তিলটো সকলো চিনি পোৱাৰ দৰেই আছিল, কিন্তু বিশ্বাস কৰিব পৰা নাছিল তাই সংগীতা আছিল। সেই একেই সংগীতা যাৰ লগত সি কেতিয়াবা সাত পাক ঘূৰিছিল। তাই ফলৰ দোকান চলাইছিল, হয়তো জীৱনৰ পৰিস্থিতিৰ সৈতে যুঁজি, হয়তো নিজৰ ছোৱালীৰ চিকিৎসাৰ বোজা কঢ়িয়াই, আৰু সকলোতকৈ ওপৰত হয়তো নিজৰ আত্মসন্মান ৰক্ষা কৰিবলৈ। প্ৰতিটো ৰাতিপুৱা নিজৰ সৈতে এখন নতুন যুদ্ধত নামিছিল। বিক্ৰমৰ ওঠ শুকাই গৈছিল। সি লগে লগে জেপৰ পৰা ৰুমাল উলিয়াই মুখখন ঢাকি ল'লে। এতিয়া সি আগৰ দৰে নাছিল। মুখখন ভৰি আহিছিল, গাৰ ৰং পৰিষ্কাৰ হৈছিল, কাপোৰ দামী আছিল আৰু খোজত এক গাম্ভীৰ্য আহিছিল। কিন্তু সেই মুহূৰ্তত সেই মহিলাগৰাকীৰ সন্মুখত সি নিজকে বৰ দুৰ্বল অনুভৱ কৰিলে। সংগীতাই নিজৰ কামত ব্যস্ত আছিল। তাইৰ চকুত ভাগৰ আছিল, কিন্তু সংকল্পত কোনো আপোচ নাছিল। বিক্ৰমে নিজকে চম্ভালি লৈ লাহে লাহে তাইৰ ওচৰ পালেগৈ। অলপ আঁতৰত থিয় হ'ল। সংগীতাই তাৰ ফালে নোচোৱাকৈ সুধিলে, কি দিম মহাশয়, চাহ নে ফল? বিক্ৰমৰ মাতটো কঁপিছিল, কিন্তু নিজকে চম্ভালি ক'লে, একাপ কাঢ়া চাহ আৰু কেইটামান আম দেখুৱাব। সংগীতাই চাহ চেকিবলৈ আৰম্ভ কৰিলে আৰু আমৰ পাচিটো উলিয়ালে। বিক্ৰমৰ চকু পাচিটোৰ কাষত ৰখা এখন পুৰণি ফটোত পৰিল, য'ত এজনী নিৰীহ ছোৱালীৰ হাঁহি থকা মুখ আছিল। দুৰ্বল মুখ, কিন্তু উজ্জ্বল চকু, যেন এতিয়াই কাৰোবাক দেউতা বুলি মাতিব। সি থমকি ৰ'ল। সেই ফটোখন তাৰ শিৰাই শিৰাই সোমাই পৰিল, কিন্তু সি ফটোখনৰ বিষয়ে একো নুসুধিলে। তাৰ আগলৈ আহিবলৈও সাহস হোৱা নাছিল আৰু কিবা এটা সুধিবলৈও সাহস হোৱা নাছিল। সি কেৱল সুধিলে, আম কেনেকৈ দিছে? সংগীতাই ক'লে, ৰাতিপুৱাই আনিছোঁ মহাশয়, অলপ মৰহি যোৱা যেন হৈছে, কিন্তু মিঠা আছে। 100 টকা কিলো, খাই চাব পাৰে। বিক্ৰমে ক'লে, আটাইকেইটা দিয়ক। সংগীতাই অলপ আচৰিত হ'ল। তাৰ পিছত হাঁহি মাৰি ওজন কৰিবলৈ ধৰিলে। 8 কেজি আছে, 800 টকা হ'ব। আপুনি সকলো লৈছে যেতিয়া 740 টকা দিয়ক। বিক্ৰমে মনে মনে দুখন 500 টকীয়া নোট উলিয়াই দিলে, আৰু ঘূৰিবলৈ লওঁতেই পিছফালৰ পৰা মাত আহিল, মহাশয়, 200 টকা বেছিকৈ দিছে, মোক ভিক্ষা নালাগে। বিক্ৰম ৰৈ গ'ল। সংগীতা ওচৰলৈ আহি তাৰ হাতত 200 টকা দি দৃঢ় মাতেৰে ক'লে, সন্মান বচাবলৈ এইখন দোকান দিছোঁ, মই দুৰ্বল নহয়। বিক্ৰমৰ চকু চলচলীয়া হৈ পৰিল। কিছু সময় মৌন হৈ থাকি সি কপা মাতেৰে সুধিলে, তোমাৰ স্বামীয়ে একো নকৰে নেকি? সংগীতাই এক গভীৰ উশাহ লৈ ক'লে, 12 বছৰ আগতেই বিবাহ বিচ্ছেদ হৈ গ'ল মহাশয়। বিক্ৰমৰ বুকুখন যেন হঠাতে কোনো এখন নাৱত ৰৈ গ'ল, য'ত সি আগতে উঠিছিল, যিয়ে হয়তো আজিও তাক চিনি পালেহেঁতেন। সংগীতাই লাহে লাহে বস্তু সামৰিলে, গেছৰ বাৰ্ণাৰটো বন্ধ কৰিলে, ৰৈ যোৱা ফল মূলখিনি আকৌ পাচিটোত ভৰাই থ'লে আৰু ভাগৰুৱা খোজেৰে গুচি গ'ল।
বিক্ৰমে তাই যোৱালৈ চাই ৰ'ল। বিক্ৰমৰ হাতত এখন মোনা আছিল, কিন্তু বুকুত আছিল এটা ধুমুহা। সি নিজকে সুধিলে, তাই মোৰ ছোৱালী আছিল নেকি? মই সঁচাকৈ সকলো হেৰুৱালোঁ নেকি? সি ক'ব নোৱাৰাকৈয়ে তাইৰ পিছে পিছে গ'ল। সংগীতা গৈ এখন সৰু ভঙা চিঙা ঘৰৰ সন্মুখত ৰ'ল। বাৰাণ্ডাত দুখন খাট আছিল। এখনত এগৰাকী বৃদ্ধা শুকান হাত ভৰি কটৰত সোমোৱা চকুৰে আকাশলৈ চাই আছিল। আনখনত এজনী 10 বছৰীয়া ছোৱালী, দুৰ্বল শ্যামবৰণীয়া, উদাস চকু, খিচৰিত চুলি। তাইৰ কাষত এটা পুতলা আছিল, কিন্তু তাই তাক চুইও চোৱা নাছিল। তাই প্ৰীতি আছিল, বিক্ৰমৰ নিজৰ ছোৱালী। এতিয়া কোনো ফটো নহয়, সঁচা ৰূপত তাই তাৰ সন্মুখত। বিক্ৰমৰ বুকুখন বিষাই উঠিল। তাৰ মনত পৰিল, প্ৰীতি যেতিয়া এবছৰীয়া আছিল তাৰ কোলাৰ পৰা নামিবই খোজা নাছিল। আজি তাই খাটত অকলে পৰি আছে, যেন জীৱনৰ ওপৰত খং কৰিছে। সি আৰু ওচৰলৈ যাব নোৱাৰিলে। দেৱালৰ আঁৰত থিয় হৈ সি চাই ৰ'ল। তাৰ চকুৰ পৰা লোটক বৈ আহিল। অন্তৰৰ পৰা আপোনা আপুনি শব্দ ভাহি আহিল, ইমান নিৰীহ প্ৰাণ, মোৰ ভুলৰ শাস্তি তাই কিয় ভুগিছে? তেতিয়াই ভিতৰৰ পৰা সংগীতা ওলাই আহিল। তাইৰ মুখত খং বা আচৰিত হোৱাৰ চিন নাছিল, কেৱল এক ভাগৰুৱা কিন্তু স্থিৰ মাত। ইয়ালৈকে আহিলাই যেতিয়া? বিক্ৰমে একো ক'ব নোৱাৰিলে, কেৱল চকু তল কৰিলে। সংগীতাই প্ৰীতিৰ ফালে এবাৰ চালে আৰু বিক্ৰমৰ চকুলৈ চাই ক'লে, এতিয়া দেখিলাও আৰু এতিয়া হয়তো বুজিও পাইছা, অকলে সকলো চম্ভালা কিমান কঠিন। মই বুজিয়ে পোৱা নাই যে পৰিস্থিতি এনেকৈ। বিক্ৰমৰ কথাৰ মাজতে সংগীতাই ক'লে, বুজি পালেনো কি কৰিলাহেঁতেন? বিক্ৰম মনে মনে থাকিল। সি এইবাৰ প্ৰীতিৰ ফালে চালে, যি এতিয়াও খাটখনতে পৰি আছিল। প্ৰীতিয়ে লাহেকৈ বাগৰ সলালে আৰু উদাস চকুৰে সন্মুখৰ ফালে এবাৰ চালে। বিক্ৰমৰ মাত কঁপি উঠিল, এইজনী প্ৰীতি নহয়নে? সংগীতাই ক'লে, হয়, এইজনীয়েই, যি কেতিয়াবা তোমাক দেউতা বুলি মাতিছিল আৰু এতিয়া কেৱল অসুস্থ হৈ পৰি থাকে। প্ৰীতিয়ে সন্মুখলৈ চাওঁতে তাইৰ চকু বিক্ৰমৰ ওপৰত পৰিল। বিক্ৰম ভয়তে অলপ পিছুৱাই গ'ল, যেন সি তাইৰ সন্মুখত এজন ডাঙৰ অপৰাধী। কিন্তু প্ৰীতিয়ে একো নক'লে, কেৱল চাই ৰ'ল, যেন কোনোবা পাহৰি যোৱা চিনাকি মুখ মনত পেলাবলৈ চেষ্টা কৰিছে। সংগীতাই ক'লে, এতিয়া যদি সঁচাকৈয়ে কিবা কৰিব বিচাৰিছা তেন্তে এবাৰ তাইৰ সন্মুখলৈ যোৱা। বিক্ৰমে লাহে লাহে আগবাঢ়ি গৈ প্ৰীতিৰ সন্মুখত আঁঠু কাঢ়ি বহিল। প্ৰীতিয়ে তেতিয়াও তাক চাইহে আছিল, একো কোৱা নাছিল। তাইৰ চকুত না ভয় আছিল না আনন্দ, মাত্ৰ এটা প্ৰশ্ন আছিল, যি প্ৰশ্নৰ উত্তৰ হয়তো তাইও নিজেই বুজা নাছিল। প্ৰীতিয়ে এইবাৰ খাটখনৰ পৰা উঠি অলপ বহিবলৈ চেষ্টা কৰিলে। তাইৰ চকুমুখে তেতিয়াও সেই নিৰীহ ভাৱ ফুটি উঠিছিল, যি সাধাৰণতে সেই ল'ৰা ছোৱালীবিলাকৰ গাত থাকে, যিয়ে কথা কম কয় কিন্তু যথেষ্ট সহ্য কৰে। প্ৰীতিয়ে এবাৰ মাকলৈ চালে, এবাৰ সেই অচিনাকি মানুহজনলৈ চালে, যিয়ে তাইৰ ওচৰত আঁঠু লৈ বহি আছে, যাৰ মুখত ফুটি উঠিছিল অনুতপ্ততা। সেই সময়তে সংগীতা প্ৰীতিৰ ওচৰলৈ গৈ তাইৰ মূৰত হাত ফুৰাই লাহে লাহে ক'লে, প্ৰীতি, এয়া তোমাৰ দেউতা। প্ৰীতিয়ে একো নক'লে, মাত্ৰ বিক্ৰমৰ চকুলৈ চালে আৰু তললৈ চাই থাকিল। বিক্ৰমে নিজকে আৰু ৰখাব নোৱাৰিলে। তাৰ চকুৰ পৰা চকুলো নিগৰি আহিল। কপা মাতেৰে সি ক'লে, মই বহুত বছৰ মনে মনে থাকিলোঁ মাজনী, বহুত ডাঙৰ ভুল কৰিলোঁ। তোমাকো এৰিলোঁ, তোমাৰ মাকো, আৰু নিজকো হেৰুৱাই পেলালোঁ। নাজানো এতিয়া অধিকাৰ আছে নে নাই, কিন্তু তুমি মোক এবাৰ ক্ষমা কৰিব পাৰিবানে? প্ৰীতিৰ চকুত এটাই প্ৰশ্ন আছিল, ইমান বছৰ ক'ত আছিলা দেউতা? কেইটামান মুহূৰ্ত নীৰৱতাৰ পিছত প্ৰীতিয়ে লাহেকৈ হাতখন আগবঢ়াই বিক্ৰমৰ চকুলোৰে তিতা মুখখন চুই দিলে। তাৰ পিছত তাই উঠি লাহেকৈ বিক্ৰমক সাবটি ধৰিলে। বিক্ৰমেও নিজৰ ছোৱালীক বুকুত সাবটি ল'লে। সি কান্দিছিল, কিন্তু সেই কান্দোনত দুৰ্বলতা নাছিল, আছিল সেই বেদনা যি বছৰ বছৰ ধৰি তাৰ আত্মাত বন্দী হৈ আছিল। সেইদিনা সি ঘূৰি আহিল, কিন্তু মনতে প্ৰতিজ্ঞা কৰিলে যে সি সকলো ঠিক কৰিব। গোটেই ৰাতি সি শুব নোৱাৰিলে। প্ৰীতিৰ মুখখনেই তাৰ চকুৰ আগত ভাহি থাকিল। পিছদিনা সি বজাৰলৈ গ'ল। কিছুমান ৰঙীন খাৰু, এযোৰ কাণফুলি আৰু এডাল সাধাৰণ মংগলসূত্ৰ কিনিলে। দুপৰীয়া সি আকৌ সেই গলিটোলৈ গ'ল।
দূৰৰ পৰাই সি প্ৰীতিক খাটত বহি থকা দেখিলে। এইবাৰ তাইৰ মুখত অচিনাকি ভাৱ নাছিল। তাই লাহেকৈ মাতিলে, দেউতা। বিক্ৰমে দৌৰি গৈ তাইক সাৱটি ধৰিলে। তাইক কোলাত লৈ সি ভিতৰলৈ গ'ল। সংগীতা দুৱাৰ মুখত থিয় হৈ আছিল। বিক্ৰমে বেগৰ পৰা পেকেটটো উলিয়াই সংগীতাৰ ফালে আগবঢ়াই দিলে। এয়া তোমাৰ বাবে। সংগীতাই পেকেটটো খুলি মংগলসূত্ৰডাল দেখি আচৰিত হ'ল। তাইৰ চকু সেমেকি উঠিল। বিক্ৰমে লাহেকৈ ক'লে, যদি ক্ষমা কৰিব পাৰা, এইবাৰ কেৱল মোৰ ছোৱালীক নহয়, মোকো নিজৰ কৰি লোৱা। সংগীতাই কঁপি থকা হাতেৰে মংগলসূত্ৰডাল লৈ ক'লে, যদি আজিৰ পিছত আকৌ সেই একেই ভুল কৰা, তেন্তে এই খাৰু মই আৰু কেতিয়াও নিপিন্ধো। বিক্ৰমৰ চকু চলচলীয়া হৈ পৰিল। সেইদিনালৈ যিয়ে দুৱাৰৰ বাহিৰত থিয় হৈ ৰৈ আছিল, আজি সেই ঘৰটোৰ ভিতৰলৈ গৈ নিজৰ ছোৱালীৰ হাঁহিৰ খিলখিলনি শুনিছে। সংগীতা পাকঘৰত চাহ বনাবলৈ লৈছিল। এতিয়া পাকঘৰৰ বাচন বৰ্তনৰ শব্দৰ লগতে সংগীতাৰ খাৰুৰ শব্দও শুনা গৈছিল। ডিঙিত আছিল মংগলসূত্ৰ, যিডাল কেতিয়াবা চকু পানীত উটুৱাই দিয়া হৈছিল। প্ৰীতিয়ে দুৱাৰ মুখতে বহি তাইৰ নতুন কিতাপবোৰৰ পাতবোৰ লুটিয়াই আছিল। মাজে মাজে বিক্ৰমৰ ফালে চাই মিচিকিয়াই হাঁহিছিল। তাইৰ হাঁহিটোৱে যেন কৈছিল, আৰু কেতিয়াও আমাক এৰি গুচি নাযাবা দেউতা। বিক্ৰমেও খিৰিকীৰ ওচৰত বহি বাহিৰলৈ চাই আছিল। সি এতিয়া ভাগৰুৱা নাছিল, শান্ত আছিল। বহু বছৰ পিছত তাৰ মনলৈ কোনো ধন সম্পত্তি, দোকান, টকা পইচা আদিৰ কথা অহা নাছিল। সি কেৱল তিনিটা জীৱনৰ কথা চিন্তা কৰিছিল, যি এতিয়া একেলগে উশাহ লৈছিল। কিন্তু সুখৰ আৰম্ভণি কৰাৰ আগত কিছুমান কাম যেন আধৰুৱা হৈ আছিল। পিছদিনা ৰাতিপুৱা বিক্ৰম পুনৰ তাৰ দোকানত উপস্থিত হ'ল। যেতিয়াই সি ভিতৰলৈ সোমাই গ'ল, তাৰ ককায়েক সন্মুখলৈ আহিল। একেই মুখ, একেই মাত, কিন্তু এতিয়া তাৰ চকুত আছিল বিস্ময়। বিক্ৰম ক'ত আছিলি দুদিন ধৰি? ফোনটোও বন্ধ, দোকানৰ হিচাপ নিকাচ ৰৈ গৈছে। বিক্ৰম শান্ত হৈ ৰ'ল। লাহেকৈ চকীখন টানি লৈ বহিলে আৰু তাৰ পিছত সেই একেই স্থিৰ মাতেৰে ক'লে, এতিয়াৰ পৰা এই দোকান আৰু এই জীৱন মোৰ হ'ব, মোৰ ইচ্ছামতে চলিব। ককায়েক আচৰিত হ'ল। হাঁহিবলৈ চেষ্টা কৰি সুধিলে, তোৰ মানে কি? বিক্ৰমে তাৰ চকুত চকু থৈ ক'লে, মানে হ'ল যে এতিয়া মই মোৰ সম্পৰ্কবোৰক আকৌ এবাৰ জীয়াই তুলিব বিচাৰোঁ। মোৰ ভুলবোৰক ক্ষমা কৰিবলৈ নহয়, শুধৰাব বিচাৰোঁ। তই পাগল হলি নেকি? ককায়েকে চিঞৰি উঠিল। তোৰ জীৱনটোতো আমি চম্ভালিলোঁ, তইতো ক'তোৱেই নাছিলি, তোৰতো একোৱেই নাছিল। তেতিয়াই বিক্ৰমে কথাষাৰ কাটি ক'লে, হয়, মই ক'তোৱেই নাছিলোঁ, মোৰ একোৱেই নাছিল, কাৰণ মই নিজকে হেৰুৱাই পেলাইছিলোঁ। এতিয়া মই নিজকে আকৌ ঘূৰাই পাইছোঁ। সংগীতা আৰু প্ৰীতিৰ ওচৰলৈ গৈ, সেই তিৰোতাজনী যিটোক এৰি গুচি গৈছিল। ককায়েকে যেন বিষ উগাৰিবলৈ ধৰিলে। বিক্ৰমে বহাৰ পৰা উঠিল, খোজ আগবঢ়ালে আৰু একেবাৰে ওচৰলৈ গৈ ক'লে, নহয়, সেইগৰাকী মহিলা যি কেতিয়াবা মোৰ সকলো আছিল আৰু যাক মই মনে মনে থাকি হেৰুৱাই পেলাইছিলোঁ, এতিয়া মই আৰু মনে মনে নাথাকোঁ। ককায়েক খঙত জ্বলি পকি উঠিল। তেন্তে এতিয়া দোকান এৰি দিবি নেকি? বিক্ৰমে এটা পাতল হাঁহিৰে ক'লে, নহয়, এতিয়া দোকান মোৰ মতত চলিব, কিন্তু মানৱতাৰ সৈতে। পইচাৰ পিছত দৌৰি নহয়, ছোৱালীৰ হাঁহি আৰু পত্নীৰ সন্মানৰ সৈতে। ককায়েকে একো ক'ব নোৱাৰিলে। বহু বছৰৰ পিছত সি তাৰ সৰু ভায়েকক এজন প্ৰকৃত মানুহৰ দৰে থিয় হৈ থকা দেখিলে, যি এতিয়া আৰু মূৰ দোৱা বিধৰ নাছিল। বিক্ৰম সেইদিনা ঘৰলৈ উভতি আহোঁতে মনে মনে আছিল, কিন্তু তাৰ মনত এক নতুন সংকল্প আছিল। সংগীতা দুৱাৰ মুখত ৰৈ আছিল, যেন তাৰ বাবেই অপেক্ষা কৰিছে। বিক্ৰমে মোনাখন থৈ প্ৰীতিক মাতিলে আৰু মনে মনে ক'লে, এতিয়া কোনেও তোমালোকক মোৰ পৰা আঁতৰাই নিব নোৱাৰে। প্ৰীতিয়ে দৌৰি আহি তাৰ কঁকালত সাৱটি ধৰিলে। সংগীতাই পিছফালৰ পৰা আহি তাৰ হাতত ধৰিলে। তিনিও মনে মনে আছিল, কিন্তু সেই নীৰৱতাত এতিয়া কোনো বেদনা নাছিল। কাহিনীটো ইয়াতেই শেষ হোৱা নাই, বৰঞ্চ ইয়াৰ পৰাই এক নতুন আৰম্ভণি হ'ল, য'ত ছিন্ন ভিন্ন হোৱা সম্পৰ্কবোৰে আকৌ একেলগে উশাহ ল'বলৈ আৰম্ভ কৰিলে আৰু এজন ভাঙি পৰা মানুহ আকৌ এজন পিতৃ, এজন স্বামী আৰু সকলোতকৈ আগত এজন মানুহ হৈ পৰিল। প্ৰিয় দৰ্শক, কেতিয়াবা আমি মনে মনে থাকি এনেকুৱা কিছুমান ঘটনা হ'বলৈ দিওঁ, যিবোৰে সম্পৰ্কবোৰ ভিতৰি ভিতৰি ভাঙি পেলায়। কিন্তু যেতিয়া সময়ে দ্বিতীয় সুযোগ দিয়ে, তেতিয়া সি শাস্তি দিবলৈ নাহে,
বৰঞ্চ এখন আইনা লৈ আহে, য'ত আমি চাব পাৰোঁ যে আমি কিমান হেৰুৱালোঁ, কিমান পালোঁ। প্ৰিয় দৰ্শক, এতিয়া আপোনালোকলৈ মোৰ এটি প্ৰশ্ন। কেতিয়াবা আপোনাৰ লগতো এনে হৈছে নেকি যে কাৰোবাৰ কাৰণে আপুনি মনে মনে থাকিবলগীয়া হৈছে আৰু সেই নীৰৱতাই আপোনাক আপোনাৰ আপোনজনক হেৰুৱাবলৈ বাধ্য কৰাইছে আৰু আপুনি এতিয়াও সেই আপোনজনৰ কাৰণে অপেক্ষা কৰি আছে? যদি এই কাহিনীটোৱে আপোনাৰ অন্তৰস্পৰ্শ কৰিছে, তেন্তে ভিডিঅ'টো এটা লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা কথা, আপোনাৰ বহুমূলীয়া মতামত নিশ্চয় জনাব। ধন্যবাদ।